ইফালে গৰুৰ তেজেৰে এছএছপি ডিচি জাজক গা ধুৱাম বুলি কোনোৱা দুৰ্বৃত্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। 6 ঘণ্টাৰ পিছতেই চিচিটিভিৰ ভিজুৱেল চাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুৰ্বৃত্তক। ধুবুৰীৰ বিষ্ণু চিনেমা হলৰ কাষত ধুবুৰী আৰক্ষীৰ জালত পৰিছে এই দুৰ্বৃত্তটো। বাইক লৈ ঘূৰি ফুৰোতেই আবু তাহেৰ খানক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ধুবুৰীৰ 12 নং ৱাৰ্ডৰ সুভাষ নগৰত ঘৰ আবু তাহেৰ খানৰ। আৰু গানৰ মাজেৰে শীৰ্ষ বিষয়াসকলক লৈ এই মন্তব্য কৰিছিল আবু তাহেৰে আৰু সম্পত্তি ধুবুৰী আৰক্ষীৰ সোধা পোছা অব্যাহত ৰাখিছে তাহেৰ আলী খানক। আমি পুনৰবাৰ আপোনালোকক জনাইছোঁ, যিহেতু এটা গীতৰ জৰিয়তে এছএছপি তাৰ সমান্তৰালভাৱে ডিচি জাজক তেজেৰে গা ধুৱাম বুলি এক মন্তব্য কৰিছিল এটা দুৰ্বৃত্তই, আৰু তাৰ পাছতেই আৰক্ষীয়ে 6 ঘণ্টাৰ ভিতৰতেই চিচিটিভিৰ দৃশ্য সংগ্ৰহ কৰি বৰ্তমান সময়ত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। ধুবুৰীৰ বিষ্ণু চিনেমা হলৰ কাষত ধুবুৰী আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে, আৰু বৰ্তমান সময়ত এই দুৰ্বৃত্তটোক সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে।